ওদালগুৰি জিলাৰ অন্যতম শ্ৰী শিক্ষাৰ অনুষ্ঠান টংলা বালিকা উচ্চ বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱৰ তৃতীয় দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই বৰ্ণিল কৰি তুলিলে টংলা নগৰ। বিদ্যালয়ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰী আদিয়ে বিহু বিভিন্ন জাতি জনগোষ্ঠীৰ লোককৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে লাচিত বৰফুকন বিশ্ব বীৰ চিলাৰায় তেজীমলা দৰা কইনা মেজি আদিৰে অসমীয়া সমাজৰ লোক সংস্কৃতিৰ আপুৰুগীয়া বৰ্ণিল ছবি প্ৰদৰ্শন কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই উদ্বোধন কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে পুৱাৰ ভাগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বক্তব্য ৰখাৰ লগতে বিদ্যালয়ৰ নতুন গৃহ নিৰ্মাণৰ বাবে 8 কোটি টকাৰ অনুদান আগবঢ়াব বুলি ঘোষণা কৰে। আনহাতে মুকলি সভাত মংগলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে। টংলা মহাবিদ্যালয়ৰ অধ্যাপক মিণ্টু পাঠকে আধৰা সভাত সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী মৃদুলা চহৰীয়াই সভাপতিৰ অভিভাষণ পাঠ কৰে। সমবেত সংগীতেৰে সজোৱা সভাত গণ্যমান্য ব্যক্তি প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰী উপস্থিত থাকে। সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত, সম্পাদক কনক চন্দ্ৰ নাৰ্জাৰীয়ে তিনিটা দিনৰ প্ৰতিটো কাৰ্যসূচী সফল কৰি তোলাত সহায় সহযোগ আগবঢ়োৱাৰ বাবে সৰ্বস্তৰৰ লোকলৈ ধন্যবাদ জ্ঞাপন কৰে। এতিয়া আমাৰ সকলৰ কাৰণে গৌৰৱৰ কথা যে যিটো আমাৰ টংলা বালিকা উচ্চ বিদ্যালয় আছে, হাইস্কুল আছে, এই হাইস্কুল 50 বছৰ কমপ্লিট হ'ল আৰু আজি ইয়াত স্বৰ্ণ জয়ন্তী পালন কৰি আছে। আৰু সেই স্বৰ্ণ জয়ন্তী পালনৰ দ্বাৰা মই ভাবোঁ আমাৰ বিগত 50 বছৰৰ যিটো শিক্ষা ব্যৱস্থা আৰু তাৰ পৰা কি হ'ল কি নহ'ল, কেতিয়া কোনে কি পদক্ষেপ লয়, কেতিয়া ভাল হৈছিলে, কেতিয়া ক'ৰবাত কিবা এটা অলপমান ভুলৰ কাৰণে অলপ বেয়া হৈ গৈছিলে, এইবিলাক নিশ্চয় চৰ্চা হৈছে। আৰু সেই অভিজ্ঞতাৰ দ্বাৰা আহি থকা দিনটোত কেনেকৈ শিক্ষাৰ পৰিৱেশটো গঢ়িব পাৰে আৰু আজি নতুন নতুন পাঠ্যক্ৰমক লৈ ফালে যিবিলাক মানে আপোনাৰ কি কয় জব অৰিয়েণ্টেড মানে এডুকেশ্যন আছে, শিক্ষা আছে, তালৈ আমাৰ ছোৱালীবিলাকক কেনেকৈ পঠাব পাৰে এই বিষয়ে নিশ্চয় ইয়াত এটা সিদ্ধান্ত হ'ব আৰু সেইটো লৈ ফালে আহি থকা দিনটোত নতুনকৈ কাম কৰিব। আমাৰ ভাল কথা আজি অসম চৰকাৰৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ তেখেতৰ মৰমৰ কাৰণে এইখন বিদ্যালয়ৰ বাবে আমাৰ প্ৰায় 8 কোটি টকা আমি মঞ্জুৰি পালোঁ, টেণ্ডাৰ হ'ল আৰু সেইখন মানে নতুন গৃহ হোৱাৰ পিছত মই ভাবোঁ ইয়াত এটা ভাল শিক্ষাৰ পৰিৱেশ এটা গঢ়ি উঠিব। টংলা বালিকা উচ্চ বিদ্যালয়ৰ যি নাৰী শিক্ষাৰ ক্ষেত্ৰত যি এক উদ্যোগী এটা অনুষ্ঠান, বিশেষকৈ এই বিদ্যালয়খনে টংলা অঞ্চলত 1975ৰ পৰা নাৰী শিক্ষাৰ ক্ষেত্ৰত যি ৰোল প্লে কৰি আহিছে তাত আচলতে আমি অভিভূত হৈছোঁ। আৰু যিসকল ভিছনাৰী লিডাৰৰ তত্ত্বাৱধানতাত এই বিদ্যালয়খন 1975তে ইয়াত স্থাপিত হৈছিল, সেই বিদ্যালয়খনৰ যি গৌৰৱোজ্জ্বল 50 বছৰীয়া অনুষ্ঠান সোণালী জয়ন্তী উৎসৱ ইয়াত উদযাপিত হৈছে, তাত মই নিৰ্দিষ্ট বক্তা হিচাপে থাকি মই নিচেই আনন্দিত হৈছোঁ, তাত কোনো সন্দেহ নাই। টংলাৰ পৰা মিন্ময় চহৰীয়াৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।